এবাৰ আমি আহি উপস্থিত হৈছোঁ ফাঁচী বজাৰৰ মাজগাঁও ঘাটত আৰু মাজগাঁও ঘাটতো এটা ৱাটাৰ এটিএম নিৰ্মাণ কৰা হৈছিল। মই পুনৰ কৈছোঁ যে 2 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মহানগৰীত 20টা ৱাটাৰ এটিএম নিৰ্মাণ কৰা হৈছিল 2018 চনত স্মাৰ্ট চিটি লিমিটেডৰ অধীনত আৰু সেই ৱাটাৰ এটিএমসমূহ এতিয়া জহি হৈ গৈছে আৰু তাৰ এটা অন্যতম এটিএম হৈছে এই যি মাজগাঁও ঘাটত থকা এই যিটো এটিএম এই ৱাটাৰ এটিএম আৰু ইয়াত আমি কৈছোঁ এই পূৰ্বতে যে 1 টকা ভৰাই দিলে 1 গিলাচ পানী ওলাই অহাৰ ব্যৱস্থা আছিল। ইয়াত লিখা আছে যে 1 টকা যেতিয়া এইফালেৰে ভৰাই দিয়া হ'ব তেতিয়াহ'লে এইফালেৰে ওলাই আহিব 1 গিলাচ পানী আৰু ঠিক সমান্তৰালভাৱে 5 টকা ভৰাই দিলে 1 লিটাৰ পানী ইয়াত পোৱা যাব। গতিকে এই ধৰণৰ ব্যৱস্থা আছিল অৰ্থাৎ গুৱাহাটী মহানগৰীত যিসমূহ পৰ্যটক আহে নাইবা যিসমূহ পথচাৰী আছে সেই পথচাৰী নাইবা পৰ্যটকে ইয়াত পানী এটুপি খাবলৈ তেওঁলোকে যদি বিচাৰে তেন্তে 1 টকা ভৰাই দিলে ইয়াত পানী 1 গিলাচ পোৱাৰ ব্যৱস্থা আছিল। কিন্তু এই ব্যৱস্থাসমূহ এতিয়া নাইকিয়া হ'ল, পৰিত্যক্ত অৱস্থাত আছে, জহি খহি গ'ল। সমাগত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন আৰু 7 তাৰিখে ইভিএমত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য। গতিকে এই সময়ছোৱাত এইসমূহ তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যে গুৱাহাটীখন স্মাৰ্ট চিটি কৰিব বা গুৱাহাটীখন উন্নয়ন কৰিব। এই উন্নয়নৰ প্ৰকৃত নমুনা এয়া আচলতে। গতিকে এই সময়ছোৱাত ৰাইজে আচলতে ভাবিবৰ হ'ল যে ভোট কাক দিব, নিৰ্বাচন কাক কৰিব। অৰ্থাৎ জনপ্ৰতিনিধিয়ে যিমানে প্ৰতিশ্ৰুতি দিয়ে সিমান প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পাৰে নে নোৱাৰে সেয়া কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এইসমূহ কোটি কোটি টকীয়া ৱাটাৰ এটিএম কিন্তু এতিয়া এই ধৰণে পৰিত্যক্ত অৱস্থাত আছে। মই এগৰাকী লোক পাইছোঁ, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ যে একেবাৰে ভাঙি চিঙি শেষ হৈ গৈছে। পানী খাব পাইছে নেকি কেতিয়াবা আপোনালোকে? নাই, আজি 2 বছৰ আগত পানী খাইছিলে, তাৰপিছত দুৰ্বৃত্তই পাই এইবিলাক ভাগি ছিগি চোৰাং কৰি লৈ গৈছিল। কোনো ইয়াতে গাৰ্ড নাথাকে, আমাৰ এই গেটটো খোলা থাকে দিনটো, ৰাতি আমি বন্ধ কৰি গুচি যাওঁ। তাৰপিছত দুৰ্বৃত্তই পাই এইবিলাক ভাগি ছিগি লৈ গৈছে, কোনো মানে গম পোৱা নাযায়। তাৰবাবে পুলিচ থানা আমি জনাইছিলোঁ, পুলিচেনো ক'ত কৰিব, তেওঁলোকেতো চাব নোৱাৰে আৰু ইয়াতে কোনো হেৰি নাই ধৰিবৰ কাৰণে। এতিয়া বৰ্তমান বস্তুটো বেয়া হৈ বহি আছে। কিমান বছৰৰ পৰা পৰি আছে? আজি 1.5 বছৰ হ'ল। 1.5 বছৰৰ পৰা মানে গোটেই বেয়া হৈ আছে। টেংকি আমাৰ পানী টেংকি ঠিকেই আছে, কিন্তু চুইচ লৈ গ'ল, মেচিন লৈ গ'ল। তাৰপিছত আকৌ আমাৰ এটা দিছিলে, সেইটো আজি 6 মাহ হ'ল চুৰ কৰি লৈ গৈছে। সেইটো মানে কৈছে আমি কিমান দিম আৰু, কোম্পানীয়ে কৈছে আমি দিম, আকৌ লৈ যাব। আমাৰতো কোনো মানুহ নাথাকে, ৰাতি চব থাকোঁ, দিনত গুচি যায়। দিনৰ কোনো প্ৰটেকশ্যন দিয়া মানুহ নাই, নোহোৱাৰ কাৰণে বস্তুটো আকৌ লৈ গ'ল। ৰূপমলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৱাটাৰ এটিএম সন্দৰ্ভত আপুনি সবিশেষ জনোৱাৰ বাবে।